অহা 4 তাৰিখে নিৰ্বাচনৰ ফলাফল দিব। গতিকে গোটেই অসমত যিটো পৰিৱেশ অকল নলবাৰীত ব্যক্তিগতভাৱে মোৰ বুলি নহয়, নলবাৰীৰ 3টা সমষ্টিতে আমি বিজয় সাব্যস্ত কৰিম আৰু অসমত অতি কমেও 90খন আসনৰকৈ বেছি আসন পাই আমি চৰকাৰ গঠন কৰিম। 100লৈকে গ'লেও আচৰিত হ'ব লগা একো নাই। আমাৰ হিচাপত কেতিয়াবা 100 ক্ৰছ কৰি যায়, কিন্তু তথাপিতো নিৰ্বাচন যেতিয়া নিৰ্বাচনৰ হিচাপ পত্ৰ 4 তাৰিখে গম পাম। কিন্তু এটা কথা নিশ্চিত যে 90খনতকৈ বেছি আসনেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰ এখন হ'ব। তাত চিন্তা কৰিবলগীয়া নাই। আৰু সকলো এক্সিট পোলৰ পৰা, ৰাইজৰ মনৰ ভাৱৰ পৰা, ৰাইজক লগ পোৱা প্ৰতিজন মানুহৰ কথাৰ পৰা এই কথাটো স্পষ্ট হৈ পৰিছে। চাওক, মই ভাবোঁ যে এই যে 3 গগৈ বোলা এটা শব্দ অসমত চলিছিল, যোনেই নচলাওক কিয় এই শব্দটো একেবাৰে অপ্ৰাসংগিক হৈ পৰিব অহা 4 তাৰিখৰ পিছৰ পৰা। চাওক, কংগ্ৰেছৰ কথাটো এনেকুৱা যে এক্সিট পোল দিলে এক্সিট পোল ভুল বুলি ক'ব, নিৰ্বাচনৰ ফলাফল ওলালে EVMক দোষ দিব, নিৰ্বাচনৰ ফলাফল ওলালে ষ্ট্ৰং ৰুমক দোষ দিব ইত্যাদি বিভিন্ন কথা কৈ থাকিব। কাৰণ তেওঁলোকেতো কিবা এটা কৈ চলি থাকিব লাগিব। গতিকে তেওঁলোকে তেওঁলোকৰ কথাটো কৈ থাকিব, কিন্তু ৰাইজৰ যিটো আশীৰ্বাদ, ৰাইজৰ যিটো মনৰ কথা, এইটো EVMত অলৰেডি সোমাই গ'ল। আৰু ৰাইজৰ আশীৰ্বাদ আৰু ৰাইজৰ মনৰ কথাখিনি EVMত এনেকৈ আছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে, ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ লগত আছে, আৰু সেইটো প্ৰতিফলন অহা 4 তাৰিখে মানে 12 বজাৰ পিছত দেখিবলৈ পাব। আমাৰ এই নামনি অসমৰ গুৱাহাটীৰ পৰা তললৈকে যি 5টা লোকসভা আছে, ইয়াত 51খন আসন আছে। আৰু এইবাৰ এই 51খন আসনত যোৱাবাৰ আমি 20খন আসন পাইছিলোঁ NDA হিচাপে, এইবাৰ অতি কমেও 35খন আসন পাম। গতিকে 51খন আসনৰ 35খন আসনলৈকে 15খনতকৈ বেছি আসন আগবঢ়াটো আমাৰ কাৰণে যথেষ্ট ছিগনিফিকেণ্ট। গতিকে ইয়াত যথেষ্ট পৰিমাণে আমাৰ মানে অনুকূলে ভোট নিদিয়া মানুহ বহুত আছে, এনেকুৱা মানুহ বহুত আছে। গতিকে সেই কাৰণে নামনি অসমত আমি যোৱাবাৰ NDA হিচাপে আমি 20খন আসন পাইছিলোঁ। গতিকে এইবাৰ তাক আমি 35লৈকে যাম, সেইটো নিশ্চিত। BPFৰ আৰু আমাৰ যি BTCত আমি 15খন আসনত নিৰ্বাচন খেলিছোঁ, 15 পালেও আচৰিত হ'ব লগা নাই। তথাপিতো আমি এখন আসনত আমাৰ অলপ সন্দেহ আছে। যি নহওক 14খনটো আমি পামেই, 15 হ'লেও আচৰিত হ'ব লগা নাই। তামোলপুৰ আসনখন এনেকুৱা, যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়াই খেলিছে, তেখেতো এটা মানে লেখত ল'বলগীয়া মানুহ। গতিকে মানুহে তাক আলোচনা কৰি আছে, সেইকাৰণে আলোচনাৰ বিষয় হৈছে। কিন্তু মই 100% নিশ্চিত যে বিশ্বজিৎ দৈমাৰী বহু ভোটৰ ব্যৱধানত জিকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।